এই তামুলৰ কোণাত লুকি আছিল ক'ত মই বিচৰি বাং চশমা মাৰি একেবাৰে মাদা তেৰে চাই নই আছে দেখোন বাতটো বাদ হে না ऐसा करने से गाइस गुड मॉर्निंग वेलकम बैक टू माय चैनल ইফালে আছে বগা ভাই আৰু মই আহি গেলি ইফালে ওয়েলকাম টু চেনেল মই গালতে আলু খান আলু গালব আজিৰ মাংসটোৰ নাম হ'ল চিকেন পৰ্ক ৰেচিপি Hey guys, good morning. Welcome back to my channel. ইফালে আছে বগা ভাই আৰু মই আহি গেলি ইফালে ওয়েলকাম টু চেনেল বগা ভাই চেনেল ওয়েলকাম ব্যাক টু মাই চেনেল মানে মাই নহয় ইয়াৰ চেনেল यस বাকি গাইস আজি হবা যায় এটা ৰেচিপি ভিডিও মানে বুঢ়াকে গাইস আজি ৰেচিপিটো কিহৰ হ'ব অলপমান দেৰিকে জনাই আছো বয়স নাপাব আপোনালোকে কিছুমান কমেন্ট দিয়ে এটো কলো গাইস বহুতে ৰেচিপি ভিডিও বনাই ইটো আৰু না বনাই কিছুমানে ভাত খাই থাকাতে চাই কিছুমান আমাৰ ইছলাম ধৰ্ম বুলি লোক আছে নহয় সিহঁতে বেয়া পায় সো সেইটো কাৰণে ক্ষমা খুজিছো আৰু ভিডিওটো বনালে ক্ষমা খুজিছো আজি বিচৰা নাহে আৰু কৰি দিবি আৰু আজি কাৰণ মোৰ হাতৰ বিষ উঠি আছে এই ইউৰিক এচিডৰ কাৰণে হাতৰ বিষ ভৰিৰ বিষ আজিৰ পৰা মানে একমাহমান মাংসই ৰাখম বুলি ভাবছো মই আৰু কি কবি তই বাকি बात तो बात है ना ऐसा करने से क्या होगा की पागल है मनुष्य लग रही हो साला साला तो बिन से उल्टा है তো বাকি আমাৰ খানাৰ জগা বঢ়িয়াকে হৈ আছে ইবাকে মই বস্তু অলপ নিবাইছিলো বাকি মায়ে মোক কৈছে তই মোক ভিডিঅ'ত নুঠাবি মানে মই বেয়া দেখাই আছো বা পাৱই চশমা মাৰি একেবাৰে মাদা তেৰে চাই নই আছে দেখোন কি কৰি আছা ইলা ভাতৰ জগাৰ কৰি আছা নাকি বাকি গেছি বাকি পটল চটল উলিয়াই লৈছে ইবাকে নহৰু নেকে আছে মোক কৈছে ভিডিঅ'ত নুঠলাবি মই নুঠলাম গাইস হা মাক একবাৰ হলে মই ভিডিঅ'ত উঠামেই ইটো মই নিয়ম দেই গাইস গাইস কি ৰকম সদায় নিষ্ঠাৰ সুবা আহি গেলি ইফালে তো বাকি গেছি বাকি চাবা মাংস আজি অলপমান বেছি আনছো গাইস মানে মানুহ কম কিন্তু মাংস অলপ বেছি গেছ কিয় খামেই আৰু যে ডগজি খাম খাই পেছা উঠলি বাকি থাকিম আৰু বাকি ততটো নাজনো তই ৰিপ হৈ যাব পাৰা বাকি স্টাৰ আছে দিম জ্ঞান ৰিপ আইবা দে আৰু মই দিং নাথেন তই দিয়াথেন দেখা যাব দে বিছিত তো বাকি গাইস আজি মই অলপ ইউনিক কে দিম না আজি গৰম পানী আছে ইফালে গৰম পানী 100 ডিগ্ৰী সেলসিয়াছত আমি বুঢ়াকে উঠলাইছো ডাইৰেক্ট গাইস ঢালি দিম এটা ঠাণ্ডা পানী থৈ দিম চাবি ইবাৰ এটো দিলি বাকি হয় আৰু গম নাপাম দেচোন তেলু চেলু আছে সব মৰি যাব আচ্ছা আচ্ছা কি ইটো ইউনিক আপোনালোকৰ অলপমান ঘৰত নেগে অলপমান হক বইল মানে বইলে হ'ব আৰু বইল হ'ব দে খাক দে হাতখন অলপ ঘুমাই দিছোন হাতখন ঘুমাই দিলি শেষ মই বৰবাদ তো বাকি সিবালে চাবারে আমার পুরা সেটআপ রেডি গাইস পুরা মাংস তার পিছত ইবাকে জুই মানে জুই ফুকারে ফুকারে গাইস আমার পাদাই ওলে গেছে গাইস কি কম ইমান মানে জাল্লা দিছে ঠুঙা চালা ইবাকে গাইস জ্ঞানে কাটিছে পিয়াজ ভাই গাইস কষ্ট হইছে নেকি তোর কষ্ট না মই করে কাম ইয়েস তুই তো কর্মী মানু দেই তুই সদায় পিয়াজ কাটার এক্সপার্ট এখানে মই তো সদায় পিয়াজ কাটবা দিম ইয়েস তো বাকি আমার মানে সেটআপ পুরা রেডি পুরা গাইস মাংস বানাবা লাগে সাইডে কম গাইস দুখৰ কথা নো কি কম ইফালে চৌকাত এই নুমলিহে কৰাইটো নুমলিহে জুই লাগে ইফালে ই কি লৈ মানে কৰাইটো থাকলে ইমান ধুঙা ওলাই থাকে আৰু জুই নালগে আৰু দেখা নাপায় তো আমি ইমান সৰু চৌকাত জুই ধৰবা নৰু কাৰণ আমাৰ সদায় জিপি জগাৰ ইটা লৈ এলো গাইস ইটা লৈ এলো সাইকেলত বঢ়িয়া কেইটা আনলি 6টা বঢ়িয়া বাকি ইফালে আছে নয়ন চাচা কেনে নয়ন চাচা খবৰ কেনে নয়ন চাচা অলপমান দেৰিকে এন্ট্ৰি মাৰি দিল হা বঢ়িয়া বঢ়িয়া না দে বিছে ইফালে দে চৌকাটো ৰেডি কৰ আমি ধুনাকে দে হা ডিঙিটো তিয়াই হৈ নেকি বড় পৰাত যায় এক টপলা খাই আহো তই দে হেয়ে তই খাই তই তো বাকি মই তো ৰেচিপি ভিডিও বনাই ৰাখো আপোনালোকৰ যদি ৰেচিপি সিৰিজ লাগে তো আপোনালোকে কমেন্ট কৰবা ধুনিয়াকে মানে মোৰ চেনেলটো গাইস ৰেচিপি চেনেল হৈ গৈছে আৰু কি কম মানে বাত তো বাত হে না এস বহুত কষ্টৰ ফলত জুই কৰা লাগি গেল দিয়ক ৰেডি পিয়াজ দি ফালে ছাগলৰ মূৰত জুইটো লাগছি মানে এটা কথা কবা খুজিছো মই এই গৰমৰ দিনত হাগবা যাওয়া আৰু জুইৰ ওচৰত মাংস বনা একেই কথা গাইস তই যে খুব লেত্ৰা কথা মাহা কৈ আছা দে তই কিন্তু গম পাইছো মই পাগল বাকি গাইস চেনেলতকে দিলুৱা ৰাইজক চেন্টি এই লাগি বলবি দেই লগাই দিছো গাইস মানে আজি 1 কেজি মাংস কৰাইটো অলপমান সৰু হৈছে এতিয়া হাতেৰে নাতে মই কবা নৰু কিন্তু এখান ধুনিয়াকে খুৱাম আৰু আজি নয়ন চাচা হৈছে বঢ়িয়াকে ইয়াকো খুৱাম ধুনিয়াকে তোকো খুৱাম আৰু কোনবা যদি খাবা খুজা তেনেহলে নাইভি কাহু পাগল এলা তো বাকি গাইস বাকি আমাৰ বঢ়িয়াকে পিয়াজ গৰম হৈ গৈছে বাপ পাই গাইস ৰঙচু হৈ গৈছে তো মাংসখিনি দিবা লগা সময়ছে তো গাইস আজিৰ মাংসটোৰ নাম হ'ল চিকেন পৰ্ক ৰেচিপি কাৰণ কিয় জানেনি কাৰণ মই পাগল আপোনালোকে জানেই আৰু গাইস আজি আনবা গৈছিল মানে চিকেন বেল যাই থৈ আনলো মানে পৰ্ক সেইকাৰণে বাত তো বাত হে না সেইকাৰণে গাইস চিকেন পৰ্ক ৰেচিপি খালি দিলো আৰু 1 কেজি মাংস এই আয়ু বেয়া খাবলে এই ৰিক্সা তেল কৰাই চলা সৰু হৈছে কেন গম পাইছা না সৰু হৈছে নুৰাবা দিগদাৰ দিছে নেখেলাবি আৰু সেই বুলি নেখেলাং দে আয়া
মাংস হিচাপত মানে কৰাহিটো অলপ সৰু হৈছে মানে ইমান দিন তুমি এনে জিংকে জিংকে জ্ঞানক খুৱাই থাকো সিটো খাই এইটো বুৰ্বক গাইছে গমেই নাপায় টেষ্ট চেষ্ট নাজানে বাকী আজি দুটামান মানুহ বেছি আছে সেইকাৰণে মোৰ অলপ ৰিস্কটো বেছি গাইছ অলপ মানে প্ৰেচাৰটো বেছি পৰছে সেইকাৰণে গাইছ অলপমান কষ্ট জীৱন বেছি হ'ব জ্ঞান নহয় এনে কথা নহয় এনে কৈছো তো বাকী আজি ৰেচিপিটো মানে অলপ স্পেচিয়েল হ'ব তাৰ কাৰণে অলপমান খাৰ দিম মানে মাংসত মানে ফাৰ্ষ্ট টাইম আজি মই মাংসত খাৰ দিম গাইছ মানে স্পেচিয়েলকৈ অলপ বনাব চেষ্টা কৰিছোঁ মানে ধুনীয়াকৈ সিজে গাইছ খাৰখিনি দিলি তো বঢ়িয়াকৈ গাইছ লৈ যাই আছোঁ বঢ়িয়াকৈ অলপমান খাৰ ঢালি দিম মানে আজি মানে চুম্মা মাংস হ'ব চুম্মা চাচা ভোক লাগছে নেকি মন মাৰি আছে আৰু তই নহয় এটা কথা কওঁ বাকী বেলেগৰ মাংস বনাওঁতে লগ পাব পাৰে 1 ঘণ্টা মোৰ কিন্তু লাগে 4 ঘণ্টা মানে মই স্পেচিয়েলকৈ বনাম গাইছ তো বাকী আমাৰ বঢ়িয়াকৈ মাংস ৰেডি হৈ গ'ল মানে অলপমান উলিয়াই লৈছোঁ গাইছ মানে ফ্ৰাই মাংস বঢ়িয়াকৈ খাম গাইছ টেষ্ট কৰি চাওঁ বাপ্পা গৰম গাইছ গাইছ কি মজা হৈছে এই চেকাটো দিয়াৰ পিছত খটটো বেছি হৈছে গাইছ মানে সিজি গৈছে মাংসখিনি জ্ঞান কেনে মিছা খাই ভাল লাগছে লপতকৈ সোমাই মুখত তালু চালু পুৰা মজবুৰি মই পুৰা নাই মই গালি তালু খান তো বাকী চাব পাৰে মাংস হৈ গ'ল পুৰা ৰেডি একদম মানে গাইছ আজি ক'বা নচোঁ আৰু ক'ত টকা হৈছে হ'ব দে আৰু গাইছ যি হৈছে তো বাকী মই যেন যাব লাগে বাই জ্ঞান মই যাওঁ দে ডিউটিত ক'ত যোৱা তই এই ধুনীয়া আনবা চাইকেল এখন লৈ আছোঁ তো বাকী চাইকেল এখন লৈ আছোঁ বঢ়িয়া গাইছ ধুনীয়া আনবা যাম মই এইবাৰ বাৰীখন চান মাৰিম গাইছ মই ধুনীয়া আজি বিচাৰি বানে ক'ত বা আছে চাং দে গাইছ যাই আহোঁ তো জ্ঞান ওলালো দেই বাচি থাকো ঘূৰি আহিম যা ঘূৰি আহিবি যা চালা পাগল কি পাগলে এই বাৰীৰ মাজত চাইকেল মাৰি থৈ এই মৰে পৰি কি হ'ল তোৰ কি পাগল চালা ধত নাগাৰ ভিনা বেছিভাগ কাবাই চাইকেলে যাব লাগে সেই তাতে আছে এইখিনিতে আছে এতিয়া মই যাব লাগিব হেৰিত ক'ত নলবাৰী নলবাৰীত নাগাৰ ভিনা আনবা যাবি লৈ আহিম তুই বাবু যা তই পাগল এটা তই যা তো বেছি পালি পালো বিচাৰি এই তামোলৰ কণাত লুকি আছিল ক'ত মই বিচাৰি পাং চাইকেল এখন লৈ গৈছো মই কৈছো এইফালে নহয় পাছফালে আছিল নাগাৰধুনীয়া বুলি কয় আমাৰ ইয়াতে মানে সৰ্বগত মানে দহলাপাৰা চবতে কয় কি জানি চবতে কয় নাগাৰধুনীয়া বুলি কয় ধুনীয়া বুলি কয় এইটো দিয়াৰ পিছত মাংসৰ টেষ্টটো ধুনীয়া হয় টেষ্টটো গন্ধটো ভাল হয় দেখাই পায় এইটো হ'ল আমাৰ মানে বাৰীৰ নেচাৰেল মছলা ইয়েছ প্ৰকৃতিৰ যিটো সেইটো আৰু বস্তুটো ঠিকে আছে বিন্ধে গম পা না বিন্ধে অলপ কাটা কাটা আছে তাতে ভাল পাত যেনেকে কষ্ট থাকে আৰু যাই থৈ আপিৰ কথাতে আহা তই আৰু মোক কোৱা হা লাজ নালগে তোৰ সি মোকহে কয় আপি আপি বুলি সি নিজে সি লাষ্টত যাই থৈ আপি 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 কে কল বিয়াখন পাতি দিম ৰ'ব ইয়াৰ কোনবাৰ ইনশাআল্লাহ কি চাই আছা তোৰ কি হৈছে অলপ তেজ আছে নাগাৰধুনীয়াৰ মাজত আঘাত পালি তই এইখিনি যদি আঘাত পালি বাপৰে বাপ বাবু নিজৰে তেজ নিজে খাই দাম বেলেগ যাবা নিদিওঁ চিপ্ৰে না তেজখিনি যাবা নিদে চিপ্ৰে তো বাকী পুৰা মাংস চাংস ৰেডি ভাত চাত সাজি লৈছো বঢ়িয়াকে এটা বাটি লৈ চাওঁ কেনেকৈ গৰম আছে অলপমান গৰম আছে অলপ বাকী এইখন মন নহয় এইখন মানে আমাৰ নয়ন চাচা এই নয়নৰ ইফালে মজা একদম বঢ়িয়া না আৰু আপোনালোকেতো জানেই বাৰীৰ মাজত যিটো এটা পৰিৱেশ সেই পৰিৱেশটো বেলেগত নাপায় বঢ়িয়া বঢ়িয়া খাই থাক দেখিছে আমি খাই লওঁ নেকি এথান হা মজা হৈছে না দে বাকী আমি খাই লওঁ ইফালে বঢ়িয়াকে আছে নয়ন আছে মিনমৰে আছে দেখা তো বাকী ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কৰিবি গাইছ তো মানে যোৱাকালি ইয়াত তাতে থাকলো তো মানে ভিডিওটো ইয়াৰ পৰা শেষ কৰি দিলোঁ গাইছ বেয়া চেয়া নাপাবি তো লাভ ইউ গাইছ